মানে কণী যুঁজ অনুষ্ঠিত হৈছিলে শিৱসাগৰত আমাৰ সাংবাদিক আৰু বিধায়কৰ মাজত হয়নে আৰু সৰ্বশেষত সাংবাদিকক আমি পৰাজিত কৰিলোঁ 5বাৰমান যিয়ে হ'লেওতো হাৰিছেতো আজি আমি সাংবাদিকক পৰাজিত কৰিলোঁ যুঁজি সাংবাদিক হাৰিলে আমি পৰাজিত কৰিলোঁ গতিকে কিন্তু এটা কথাত খাটাং যে সাংবাদিকে যিটো যুঁজ দিছে শিৱসাগৰৰ সাংবাদিক যে সঁচাকৈ যুঁজাৰু এইটো আজি প্ৰমাণিত হৈ গ'ল যদিও গৈ লাষ্টত মোৰ লগত হাৰিলে বাৰু এতিয়া আপোনালোকৰ পিনৰ পৰা এটা আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনাখনি আমি শিৱসাগৰৰ মাননীয় বিধায়ক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহলৈ আহিছিলোঁ তেখেতৰ লগত কিছু আচলতে ধেমেলীয়া মুহূৰ্ত পাৰ কৰিলোঁ আৰু কণী যুঁজ কৰিলে আমাক কৈছে তেখেতে আমাক হৰুৱালে বুলি কৈছে গতিকে ভাল লাগিল যথেষ্ট কিছুমান আচলতে হেৰাই যোৱা আমাৰ পৰম্পৰা যিবিলাক পৰম্পৰা আজি ধৰক ইয়ালৈ আহি এইখিনি আচলতে ভাল লাগিলে আৰু যথেষ্টখিনি সময় ভাল লাগে আৰু অনাগত দিনবিলাক যাতে তেখেতৰো ভালে যায় আমাৰ সাংবাদিকসকলো যিসকল উপস্থিত আছে কনিষ্ঠ জ্যেষ্ঠ সকলোৱে যাতে ভাল যায় সকলোকে ৰঙালীৰ ওলগ যাচিলোঁ ধন্যবাদ আচলতে ধেমালি চলৰে আমি শিপাৰ সন্ধান কৰিলোঁ প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যি সাত বিহুৰ পৰম্পৰা এই পৰম্পৰাত অসমীয়াৰ যিটো চহকী ঐতিহ্য এই ঐতিহ্যটোক শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া সতীৰ্থ ভাস্কৰ জ্যোতি দাসকে আদি কৰি পেলাই সকলো সাংবাদিকে আচলতে ইয়াত আহি পেলাই যি কণী যুঁজ কৰা হ'ল কিন্তু এইটো কথা হ'ল 5বাৰমান শিৱসাগৰৰ বিধায়কে তাক কৰিলে সাংবাদিকৰ আচলতে লগত হাৰি সাংবাদিকক বাৰম্বাৰ আক্ৰমণ কৰি অৱশেষত তেওঁ জিকিল অৱশ্যে এইটো প্ৰমাণিত হ'ল বিধায়কগৰাকীয়ে অৱশেষত জয়লাভ কৰি তেওঁ যে সয়াখনি প্ৰমাণিত কৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত